ডিব্ৰুগড় শেষ অৱস্থা বেয়া। ৰাইজতকৈ আমাৰ মৰাণৰ ৰাইজ শান্তিতে আছোঁ বহুত। বাপৰে পানী তুলিছে ডিব্ৰুগড় বানপানী। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আহি আছোঁ ডিব্ৰুগড় টাউন আৰু বিৰাটেই বৰষুণৰ মাজতে এটা কাম নহয়, বহুত কেইটা বিশেষ কাম লৈ ওলাই আহিছোঁ, কিন্তু পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰিছোঁ। গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ লগতে গৈ আছে ভাগিনহঁত আৰু লগতে আহি আছে মিষ্টাৰ। আমি সকলোৱে মিলি আহি আছোঁ বিশেষ কাম লৈ। আৰু এইফালে বৰষুণৰ কাৰণে কেমেৰাটো উলিয়াই ভিডিঅ' কৰিব পৰা নাই। এয়া গ্লাছৰ ভিতৰৰ পৰাই ভিডিঅ' কৰি আছোঁ আৰু তাৰ ভিতৰতো বৰষুণৰ চিটিকনি পৰিছে গাড়ীৰ ভিতৰলৈকে, গতিকে অকণমান ঝিলমিল দেখাইছে বৰষুণৰ কাৰণে। গ্লাছখনত যিহেতু বৰষুণ পৰি আছে আৰু খুব জোৰকৈ দি আছে। এয়া নদীত পানী ভৰ্তি হৈ গৈছে একদম, আৰু দলংবোৰো প্ৰায় ডুবু অৱস্থা হৈ আছে। আৰু এয়া হৈছে গেমনৰ পৰিৱেশ। গেমনৰ পথাৰত, খেতি কৰা পথাৰত পানী ভৰপূৰ হৈ আছে। গেমনৰ খেতি কৰা পথাৰখন হয়, সৰিয়হ কৰে যে, ৰঙালাও খেতি কৰা পথাৰখন ডুবি গ'ল পানী। আহি পালোহি ডিব্ৰুগড় টাউন। এয়া হৈছে ডিব্ৰুগড় পাঁচআলিৰ সন্মুখৰ ৰাস্তাটোৱেদি টাউনৰ ভিতৰলৈ যে গৈছে, সেইটো ৰাস্তা। কিন্তু টাউনৰ ভিতৰলৈ যাব নোৱাৰি, ইয়াতে গেট বন্ধ কৰিয়ে ৰাখিছে। টাউন প্ৰায় বন্ধই। আৰু এয়া ডিব্ৰুগড় টাউনত যিমানেই বৰষুণ দিছে সিমানেই পানীৰ পৰিমাণ বাঢ়ি গৈছে। কিন্তু এয়া আমি তাৰ মাজতে আবদ্ধ হৈহে পৰিছোঁ যেন লাগিছে, ৰাস্তা ধৰিবই পৰা নাই। ৰ'দ দিবলৈ কৈছে, এয়া মাজাৰৰ ৰাস্তাটো বানপানী ডিব্ৰুগড়ত পূৰা ভয়াৱহ ৰূপ লৈ আছে। জনসাধাৰণৰ বহুত কষ্ট হৈ আছে। ৰাস্তা বন্ধ কৰি দিলে, টাউন যাব নোৱাৰে। ডিব্ৰুগড় বানপানী। বানপানী ভিডিঅ' কৰিছোঁ। বানপানী পানী একেই বানপানী। আগলৈ ইমান পানী শুকালে। আমাৰ চাইসকলে চাইছে বানপানী চাইছে। বানপানী চাইছে। আমি একো কাম কৰিব নোৱাৰিলোঁ, একো কাম কৰিবলৈ পৰা অৱস্থাত নাই, কাৰণ টাউনৰ মাজলৈ সোমাই যাব নোৱাৰি। গতিকে ঘৰলৈ বুলি ঘূৰি আহিছোঁ। এয়া বৰষুণ নেৰা নেপেৰা বৰষুণ দিয়ে আছে, আৰু বৰষুণৰ মাজেৰে আহি আছোঁ ঘৰলৈকে। উপায় নাই আৰু বানপানী। ইমান বৰষুণ দিছে, কাম নহ'ব বুলি বানপানী। ডিব্ৰুগড়টো কি হ'ব চিন্তা কৰিছোঁ, কিন্তু কি হ'ব আপুনি আকৌ আহিবলৈ কৈ দিলে নাই। মই সেইকাৰণে বেয়া পাইছোঁ, নাযাওঁ বুলি ক'বলৈ বেয়া পাইছোঁ। নহয়, তালৈ অহা ইয়ালৈ অহা একেটা কথাই হ'লতো। আমাৰ ঘৰত ৰখাই দিছিলে বাৰু, বানপানী আছে বুলি। ডিব্ৰুগড় নোপোৱাকৈ বোলে আমাৰ ঘৰতে থাকা।
লাহেকেও দি থকা নাই